প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ সাজু হৈছে ৰাজ্যবাসী কিন্তু কেনেকুৱা প্ৰাৰ্থী নিৰ্বাচন কৰিব ৰাজ্যৰ ভোটাৰসকলে এই সন্দৰ্ভত জানিবলৈ DY 365 কাষ চাপিছিল ভিন্ন প্ৰান্তৰ ভিন্ন স্তৰৰ ভোটাৰৰ কাষত মাজুলীৰ পথাৰত কৃষকৰ মনৰ বুজ ল'লে সাংবাদিক মৃত্যু ঘটনিয়াৰে মই মাজুলীৰ আসলে সাধাৰণ ভোটাৰসকলৰ কাষলৈ আহিব বিচাৰিছো তেওঁলোকে আসলে আগন্তুক লোকসভা নিৰ্বাচনক লৈ কেনে ধৰণৰ তেওঁলোকে মত ব্যক্ত কৰে বা বিগত সময়ছোৱাত চৰকাৰখনে যিসমূহ আঁচনি ললে বা যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ কাৰ্যত ৰূপায়ণ হ'লনে কি কম আমি সুবিধাটো পোৱাই পাইছে নোপোৱাই নাই এতিয়া আমি একো সাহায্য পোৱা নাই বুলিয়ে ধৰিছোঁ এতিয়া গৰমৰ বিষয়েতো আমাক চৰকাৰে একোৱে ব্যৱস্থা কৰা নাই প্ৰতিশ্ৰুতি তেখেতে আমাৰ চৰকাৰে যি দিছিলে কিছুমান নোহোৱা হৈছে বাৰু দেই এনেই এতিয়া আমি ধৰক এই ৰাস্তাটো ধুনীয়াকৈ পাইছোঁ চলাচল কৰিব পাৰিছোঁ আৰু দুখীয়া মানে যিখিনি BPL কাৰ্ডৰ মানুহ সেইখিনিকো সুবিধা যিখিনি দিছে আমি পাইছোঁ আৰু নিজে মই অফিচত অলপ ঘূৰোঁ ধৰক কংগ্ৰেছ বা SGP বা গণশক্তি BJP তেনেকুৱা প্ৰভাৱটো ফেলাই যায় গতিকে সেই নিজৰ সংঘ মানুহবিলাক সিহঁতে বিচাৰি লৈ পেলাই কিছুমান কামবিলাক লুকুৱাই কৰি দিয়ে সামগুৰিৰ ৰঙামাটি কছাৰী লাইনবাসীৰ কাষত সাংবাদিক ভাৰ্গৱ হাজৰিকা মাজত মাত্ৰ কেইটামান দিন বাকী 11 এপ্ৰিলৰ দিনাখন প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অসমৰ 5টাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব আৰু তাক লৈ এতিয়া ৰাজনৈতিক নেতাসকলৰ মাজত তৎপৰতা বাঢ়িছে সাংসদ হিচাপে গৌৰৱ গগৈ আজি 5টা বছৰ তেখেতৰ সাংসদ পুঁজিৰ পক্ষে ধৰি বিভিন্ন আঁচনিকে ধৰি কোনো ধৰণৰ কাম কৰা নাই আজি পৰ্যন্ত আমাৰ 7 জনগোষ্ঠী এৰিয়াত তেখেতক আজিলৈকে চিনিয়ে পোৱা নাই যে কোন হয় তেখেত বাগিচাসমূহত প্ৰায়ভাগেই খোৱা পানীৰ সমস্যা হয় আৰু আমাৰ যাতায়াতৰ ব্যৱস্থা ইমান এটা সুবিধাজনক নহয় আমাৰ যেটো ৰুলিং চৰকাৰ এতিয়া মোদীৰ চৰকাৰ আমি তেখেতকে বিপুল ভোট দি পলাই মোদীক জিকাম বুলি ভাবিছো আৰু মোদী জিকিলে আমাৰ মণি মাধৱ মহন্তও জিকিব মহিলাৰ কাৰণেতো আমি এতিয়া দেখি পাইছো মোদী চৰকাৰ যেতিয়াৰ পৰা শুনিছো বহুতেই সুবিধা পাইছো আৰু বৰ্তমান মোদীয়েই দিব বুলি আমি আশা কৰি আছো কৃষ্ণাৰ মহিলা আৰু শিক্ষক সমাজৰ কাষত সাংবাদিক নীলমণি শৰ্মা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আৰু এই মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ বিভিন্ন ৰাজনৈতিক দলৰ সকলে তীব্ৰতৰ কৰি তুলিছে আৰু মই ভোটাৰৰ ভয় জানিবলৈ উপস্থিত হৈছো এই মুহূৰ্তত কৃষ্ণাইন মাদ্ৰাসা উচ্চ মাধ্যমিক বিদ্যালয় কিছুমান দলে আমি ভবাতকে অলপ আমি আৰু বহু বেছি উপযুক্ত প্ৰাৰ্থী আশা কৰিছিলো কিছুমান ৰাষ্ট্ৰীয় দলৰ পৰা কিন্তু তেনেকৈ দেখিবলৈ পোৱা নাই জাতীয় স্বাৰ্থৰ হকে কাম কৰিব অসমৰ ভাষা সংস্কৃতি জাতীয় স্বাৰ্থ ৰক্ষাৰ হকে যিসকলে কাম কৰিব সেই দল বা সেই প্ৰাৰ্থীক আমি সমৰ্থন কৰিব লাগে এইবেলি বদৰুদ্দিন আজমলে মানে ডুবি যোৱাৰ এটা মানে শংকা কৰা হৈছে আমাৰ ভোটাৰ ৰাইজৰ ভোটাৰ অংক মতে আৰু যেহেতু তেওঁ বিগত 5 বছৰত মানে 10 বছৰে তেওঁ ৰাজত্ব কৰিল মানে ধুবুৰী সমষ্টিত তেওঁ বিশেষ ধুবুৰী সমষ্টিৰ কাৰণে বিশেষ উন্নতি কৰা নাই ডুমডুমাৰ শাক-পাচলি বজাৰত সাংবাদিক নোৱান্তি কোৰাং এই মংগলবাৰ বজাত আমি সাধাৰণ এই বৃহৎ অঞ্চলৰ পৰা ৰাইজ আহে ইয়াত সাধাৰণ ভোটাৰসকল আহে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম ভাল শিক্ষা দীক্ষা ল'ৰা সব এনেই বেকাৰ বহি আছে সিহঁতৰ চাকৰিৰ কাৰণে হেৰি কৰি আছে দুখীয়া মানুহ ঢেৰ আছে তেওঁলোকৰ ভালৰ মংগলৰ কাৰণে আমাক ভাল এজন নেতা লাগে মই বিচাৰোঁ কংগ্ৰেছৰ যি এইটো গৌৰৱ গগৈ যেনেকৈ সন্মান পাই থৈছে তো ঠিক তেনেকুৱা ধৰণৰ গৌৰৱ গগৈ নিচিনা নেতা বিচাৰোঁ কংগ্ৰেছক লাগে বুলি আমি কোৱা নাই যিটো যি ভাল কৰি আছে সিহঁতকে দিম হয় নাই মোদীকে দিম আৰু সেইটোৱে নিকা প্ৰাৰ্থী হ'ব লাগিব নিকা হ'ব লাগিব দুৰ্নীতিমুক্ত প্ৰাৰ্থী হ'ব লাগিব কেনেকুৱা প্ৰাৰ্থী বিচাৰে ৰংজুলিৰ যুৱ কৃষকে আজি আমি বাছি লৈছো যে কৃষকসকলেনো এই সমাগত লোকসভা নিৰ্বাচনত কেনে ধৰণৰ কেণ্ডিডেট বিচাৰে বা চৰকাৰখন কেনে হোৱা বিচাৰে আমি এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰা জিলাত একমাত্ৰ কৃষক যিয়ে মুখ্যমন্ত্ৰী বিশেষ সন্মান বঁটা লাভ কৰিছে মিথুন কছাৰী আমি মিথুনৰ পৰা জানিব বিচাৰিম যে যোৱা চৰকাৰখনে কৃষকৰ কাৰণে যিখিনি কৰিছে সন্তুষ্ট নে এই যিখন চৰকাৰ আছিল সেইখন চৰকাৰে যিখিনি কৰিব লাগিছিল সেইখিনি কৰিব পৰা নাই আমি ভাবিছিলোঁ আৰু তাৰ উপৰি বেছি কৰিব বুলি বেছি কাম কৰিব বুলি সেইখিনি আমাৰ হেৰি নহ'ল যথেষ্ট নহ'ল আহি থকা চৰকাৰখন যিখন চৰকাৰ হ'ব যেনিবা কৃষকসকলৰ পৰা কাৰণে মাত মাতিব পৰা এজন বলিষ্ঠ নেতা দৰকাৰ যিয়ে আমাৰ কৃষকৰ সমস্যা বুজি পায় আৰু সাংসদে উৎপাদন কৰিব পাৰে আমাৰ কৃষক সমাজৰ কাৰণে যোৱা চৰকাৰখনে কৰিছে একদম নকৰাও নহয় কিন্তু বহিৰাজ্যৰ তুলনাত কিন্তু আমাৰ অসমত কৰিবলগীয়া বহুত আছে বুলি মোৰ মনে কয় মই বিচাৰোঁ তাৰ মানে এই যিটো মানে আগন্তুক যিটো মানে আহি থকা নিৰ্বাচনত এইটো মানে মই ভাবোঁ মানে
চৰকাৰ জনেও গঠন নকৰক আৰু আমাৰ জান কৃষক ৰাইজক জান ভালকৈ অলপ কি কয় চাই এইদৰে DY 365 প্ৰতিদিনে লৈ আহিব ভোটাৰ্ছ ভইচ। ব্যুৰো ৰিপৰ্ট DY 365।